আজি কিছুদিনৰ ধৰি পৰা আপোনাৰ ইক' চেঞ্চিটিভ জোনৰ ওপৰত যি কাজিৰঙাত প্ৰতিক্ৰিয়া চলি আছে, আজি আপোনালোকৰ সাংবাদ মাধ্যমত আমি দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি 10 কিলো ব্যৱধানৰ পৰা 1 কিলোমিটাৰ যি আপোনাৰ ইক' চেঞ্চিটিভ জোনলৈ হ্ৰাস কৰিছিলে। গতিকে আমি তাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পোনছাতে আমি তাত ধিক্কাৰ জনাইছোঁ। কাৰণ কিয় ইক' চেঞ্চিটিভ জোন যিহেতু আমি বিৰোধিতা কৰি আহিছিলোঁ ইক' চেঞ্চিটিভ জোন নালাগে বুলি, আৰু সেইটো মতে আমি আজি কিছু বছৰৰ আগৰ পৰাই এইটো আমাৰ সুপ্ৰিম কোৰ্টত বাহাল ৰাখিছিলে যে এইটো ইক' চেঞ্চিটিভ জোনটো 10 কিলোমিটাৰ ব্যৱধানত এইটো স্থগিত ৰাখিলে। গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে ইক' চেঞ্চিটিভ জোন আমাক 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ নহয়, আমাক একদম 0 কিলোমিটাৰ লাগে। এইটো আমাৰ স্পষ্ট কথা। প্ৰথম কথা কি 0 কিলোমিটাৰ এইটো কাৰণে আমাৰ দৰকাৰ হয়। আমাৰ চাওক, আপোনালোকে ইক' চেঞ্চিটিভ জোনটো 1 কিলোমিটাৰ যেতিয়া আপোনাৰ কৰিব, আমাৰ যিখিনি জখলাবন্ধাৰ পৰা বোকাখাটলৈকে যিখিনি দাঁতি কাষৰীয়া মানুহ আছে সেইখিনি 1 কিলোমিটাৰ ভিতৰত পৰি যাব। গতিকে তেখেতসকলৰ আমাৰ অৱস্থাটো কি হ'ব? কাৰণ আমি এটা কথা স্পষ্ট জানো যে নেশ্যনেল পাৰ্কখনৰ যি জীৱ জন্তু সুৰক্ষা সদায় সেই দাঁতি কাষৰীয়া মানুহখিনি বা কাজিৰঙাবাসী ৰাইজে কৰি আছে। কাৰণ এনেকুৱা ধৰণৰ নহয় যে দাঁতি কাষৰীয়া মানুহখিনিয়ে জীৱ জন্তুক অসুবিধা দিছে। কাৰণ জীৱ জন্তুক সুৰক্ষাৰ যিকোনো ক্ষেত্ৰতে কাজিৰঙা দাঁতি কাষৰীয়া মানুহৰ এটা সুবিধাজনক হিচাপে তেখেতসকলে আমি প্ৰত্যেকটো ক্ষেত্ৰত ফৰেষ্টক আমি কিবা বিপদ সংকট হ'লে মানে আমি জনাওঁ। গতিকে এইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা দাবী জনাইছোঁ যে ইক' চেঞ্চিটিভ জোনটো 1 কিলোমিটাৰ নহয়, সম্পূৰ্ণ 0 কৰিবলৈ আমি দাবী জনাইছোঁ। কিয়নো 1 কিলোমিটাৰটো যেতিয়া হৈ যাব তেতিয়া সেইখিনি হ'ল আমাৰ আগমুহূৰ্তত ক'লোঁ যে দাঁতি কাষৰীয়া মানুহখিনি অৱস্থাটো অলপ বেয়া হ'ব। আৰু চাওক, আপোনালোকে কিছুমান সাংবাদ মাধ্যমত পাই আছোঁ আপোনাৰ যিখিনি আপোনাৰ কথাকথিত প্ৰকৃতিপ্ৰেমী কৈ আছে যে 1 কিলোমিটাৰ হোৱাৰ লগে লগে কি হ'ব, আমাৰ জীৱ জন্তু বোলে অসুবিধা পৰিব নেকি? তেখেতসকলে প্ৰকৃততে কাজিৰঙাবাসী ৰাইজৰ লগত কথা পাতি পেলাই কওক যে 1 কিলোমিটাৰটোৰ বা 0 কিলোমিটাৰ হ'লে মানে জীৱ জন্তুৰ অসুবিধা হ'বনে নহয়। কাৰণ জীৱ জন্তুৰ সুবিধা অকল কাজিৰঙা বাসীয়ে জানে। কাৰণ কিয় আমি যেতিয়া বানপানীৰ সময়ত হয় আমি স্বইচ্ছাই কাজিৰঙাবাসী ওলাই আহোঁ। কাৰণ আমি নিজেই পেট্ৰলিং কৰোঁ, আৰু নিজেই পেট্ৰলিং কৰি পেলাই আমি স্বইচ্ছাই আমি কিবা অসুবিধা হ'লে জীৱ জন্তু আমি সম্পূৰ্ণভাৱে সুৰক্ষা দিওঁ। আৰু য'ত আমি কিবা চোৰাং চিকাৰী গোন্ধও পোৱা হয়, যদি তেতিয়া লগালগ তৎকালীনভাৱে আমি ফৰেষ্টত আমি যোগাযোগ কৰোঁ। কাৰণ এইবিলাক আমি দাঁতি কাষৰীয়া ৰাইজে আমি সহায় কৰি আছোঁ। কাৰণ কোনোবা তথাকথিত প্ৰকৃতিপ্ৰেমীয়ে ক'লে নহ'ব যে 1 কিলোমিটাৰ হ'লে মানে কিছুমান অসুবিধা হ'ব নেকি। গতিকে আমি মুখ্যমন্ত্ৰীক এটা কথা দাবী জনাইছোঁ যে স্পষ্টকৈ দাবী জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা যে আমাক 1 কিলোমিটাৰ নহয়, সম্পূৰ্ণ 0 কিলোমিটাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু দ্বিতীয় কথাটো কি, এই 1 কিলোমিটাৰ বা 0 কিলোমিটাৰ হোৱাৰ লগে লগে আমাৰ কিছুমান প্ৰভাৱ পৰিব বুলি কৈ আছে। মই জনাত যে একো প্ৰভাৱ নপৰে, আমাৰ এই কাজিৰঙাবাসী ৰাইজৰ সুবিধা হ'ব। গতিকে আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ চাওক নেশ্যনেল পাৰ্কৰ যিটো দক্ষিণ ছাইডে পাহাৰ আৰু নদী আছে, এইটো 1 নম্বৰ কথা। নদীখিনি আৰু পাহাৰখিনি যিটো আমাৰ অবৈধভাৱে খনন হয়, কিন্তু 0 কিলোমিটাৰ হ'লে মানে যে এই নদী আৰু পাহাৰ খনন কিন্তু বন্ধ ৰাখিব লাগিব। গতিকে কিয়নো আমাৰ নদী পাহাৰ খনন বন্ধ নাৰাখিলে কিন্তু ভৱিষ্যতলৈ কিন্তু আমাৰ নেশ্যনেল পাৰ্কৰ আমাৰ কিছু অসুবিধা হ'ব পাৰে। গতিকে এইটো কিন্তু মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ, এইটো কোনো পধ্যে আমি মানি নলওঁ যে 0 কিলোমিটাৰ কৰিবই লাগিব, আৰু পাহাৰ খনন, নদী খনন, মাটি খনন অবৈধভাৱে যিবিলাক হ'ব সেইবিলাক কিন্তু বন্ধ ৰাখিব লাগিব, আৰু এইটো স্পষ্ট আমাৰ দাবী। আৰু দ্বিতীয় কথাটো হ'ল কি, কাজিৰঙাবাসী ৰাইজৰ কাৰণে যি আমাক কি সুবিধা দিছে, এই সুবিধাখিনি আমাক স্থলুৱা লোকক সুবিধাটো প্ৰথম প্ৰদান কৰিব লাগিব অসম চৰকাৰে। কাৰণ কিয়নো অসম চৰকাৰে এটা কথা আমি অসম চৰকাৰক আমি সকিয়নি দিছোঁ, কাজিৰঙাত যিটো আপোনাৰ বহিৰাগত মাটি হস্তান্তৰ কৰাৰ সিদ্ধান্ত আজি হৈ আছে, সেই হস্তান্তৰ কৰাৰ সিদ্ধান্তটো কিন্তু বাতিল কৰিব লাগিব। আৰু ইয়াত একদম স্পষ্টকৈ যদি এইটো হস্তান্তৰ কৰা বাতিল নকৰে কিন্তু আমি ইয়াত পিছত আমি কিন্তু এটা বৃহৎ
ধৰণৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আমি চাওক, আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেকটো ক্ষেত্ৰত আমি গাঁৱৰ ৰাইজৰ কাৰণে মাত মাতি আহিছোঁ, দাঁতি কাষৰীয়া ৰাইজৰ কাৰণে মাত মাতি আহিছোঁ, জীৱ জন্তুৰ কাৰণে মাত মাতি আহিছোঁ। গতিকে আমাক ইক' চেঞ্চিটিভ জ'ন 10 কিলোমিটাৰ নালাগে, আমাক 0 কিলোমিটাৰৰ কাৰণে আমি দাবী জনাইছোঁ। এইটো স্পষ্ট কথা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।